और थोड़ा इधर है हमें रखसा नहीं लगे लिया रही उठी मॉर्निंग वॉक কৰিব যাম বুলি ভাবিছিলো এতিয়া বাজতে 7:30 বাজিল হেল্ল फ्रेंड्स वेलकम बैक टू माय YouTube चैनल हिमांशु व्लॉग प्रथमতে আপোনালোক সকলোকে মোৰ ভিডিও মছৰা পাবে বহুত ধন্যবাদ ৰাতিপুৱা হৈ গল আৰু মই মৰ্নিং ওয়াকত যোৱা কথা আছিল সদায় ৰাতিপুৱা কিন্তু এতিয়া দেখাই পালে 7:30 বাজিলে উঠোতে অকনমান দেৰি হৈ গল কিন্তু বেছিও দেৰি হোৱা নাই মাত্ৰ 7:30 বাজিছে মৰ্নিং ওয়াক মানে সাইকেলখন উলাইছো সাইকেলখন লৈ যাম তাৰ পিছত সাইকেলখন অকনমান চলাম তাৰ পিছত অকনমান সাইকেলখন লৈ খোজকাঢ়ি কাৰণ এতিয়া আৰু বেছিকৈ খোজ কৰা সময় নাই যেহেতু 7:30 বাজিলে তথাপিও যেহেতু মৰ্নিং ওয়াক কৰিম বুলি কৈছিলো আপোনালোকক গতিকে কৰিম মৰ্নিং ওয়াক মানে আমাৰ সাইক্লিঙত কোনে গল গুণ কেনে লাগছে সাইকেল চলে ভাল লাগছে হ'ব নেকি এই আমাৰ হাত ধৰাই নাই হাতত সাইকেলত নধৰাকে সাইকেল চলি আছো ভাল লাগছে না গুণ হ'ব যা বাই বাই রাস্তা একদম খালি মানুহে নাই কারণ মানুহবিলাক উঠাই নাই এতিয়াও এইফালে সব দোকানখনো খোলা নাই কিছুমান মানুহ উঠিছে সেয়া সব দোকান খুলিছে পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা হাতত ধৰলো ফুল বুলি হাতত ধৰলো তো ৰাতিপুৱাই মানে এনেকুৱাকে ওলাই মজা লাগে কিবা এটা একদম ফ্ৰেছ ফিল লাগে আৰু বেছিকে ফ্ৰেছনেছ পাবলৈ মই আহি গৈছো গাঁৱৰ ফালে চাব পাৰে আপোনালোকৰ পথাৰ আছে ফালে এইফালে কোনো গাড়ী চাড়ী চলা নাই এতিয়ালৈকে কিন্তু আৰু লাহে গাড়ী চলা আৰম্ভ হ'ব কাৰণ স্কুল আৰম্ভ হ'ব স্কুল যেহেতু 8-9 মানৰ পৰা আৰম্ভ হৈ যায় গতিকে আৰু গাড়ী চলা আৰম্ভ হৈ যাব আৰু চাওকচোন এইটো ৰাস্তাত কিবা এটা ফিল পাইছে না আপোনালোকে ৰাতিপুৱাই এয়া চাওক কি ধুনীয়া বতৰ আৰু এইফালে আছে একদম ধুনীয়া গছ গছনি কিবা এটা মজা আছে মানে ইফালে চাওক ধুনীয়াকৈ সোণাৰু ফুলি আছে ইফালে গছডালত কিন্তু ৰাস্তাটো ভাল নহ'ব পাৰে কিন্তু ইয়াত ফিলটো মজা একদম এয়া চাওক না সোণাৰু ফুলি আছে ওপৰৰ ফালে সোণাৰু ফুলা ৰাস্তাৰ পৰা ওলালো এনেকৈ ভাল লাগিল ইয়াত আহি ধুনীয়া একদম পৰিৱেশ আৰু এইফালে গ'ল মোৰ ৰাতিপুৱাৰ খাদ্য ৰুটি আছে এইফালে আলুৰ চব্জি এইফালে আছে কণী ভাজি আৰু এইফালে আছে পিয়াজ লগতে আছে আচাৰ গতিকে এইখিনি ধুনীয়াকে খাই লো আৰু পেটটো সোনকালে ভৰাই লো তো ये देखो अभी मैंने निकाल लिया है बैग अपना क्योंकि हमारे यहाँ पर आ रहा है मौसी और उसको लेने में जा रहा हूँ नेशनल हाईवे पे আৰু অকনমান হিন্দী কৈ দিলো দিয়ক কাৰণ মাজে হিন্দীটো চৰ্চা হৈ থাকিব লাগে যেতিয়া অসমৰ বাহিৰত যোৱা হিন্দী ক'ব লাগে না সেইকাৰণে মাজে হিন্দী কৈ থাকিব লাগিব তেতিয়া চৰ্চাটো হৈ থাকিব মানে স্পীডটো আহি থাকিব তো এতিয়া বলক বাইকখন লৈ नेशनल हाईवे जब माही कानिबोलै तो अभी तो मैं घर से निकल आया और ये हाईवे पहुंचने में और थोड़ा इधर है मैंने अकलमान से रास्ता बरखुनो नाय सिरखो नाय मजा बतो अरे एनिका बतरत ना गाड़ी चलाय मजा লাগে এইফালে মাহি এইফালে বহুত সময় ৰখছা নেকি মানে আমাৰ টাউনত মানে যিমান ভিৰ এই ঘৰৰ প্ৰায় পাই তেতিয়া যাওঁ আমি ঘৰক লগি আৰু এইফালে চাওক আমাৰ ইয়াত ডিভাইডাৰৰ মাজত মানে নতুনকৈ গছ লগাইছে এইবোৰ গছ ডাঙৰ হ'লে ভাল লগা হ'ব ভোট জলকীয়াকেইটা যে আনিছিলোঁ এতিয়া এইকেইটা আচাৰ কৰিম সেয়া চাওক সৰুকৈ কাটি বৈয়ামত ভৰাইছোঁ এইকেইটাও ধুনীয়াকৈ কাটি লওঁ আৰু ইয়াৰ ভিতৰত ভৰাই দিম সৰুকৈ কাটি ল'লোঁ একেবাৰে গোটেইখিনি কৰ লৈ জ্বলা মানে ভোট জলকীয়া আৰু ইয়াত দি দিম এতিয়া ভিনেগাৰ এয়া চাওক এইটো আছে ভিনেগাৰ ইয়াত ভিনেগাৰ অকণমান দি দিম ইয়াত দিয়া হৈছে জিৰাৰ গুড়া আৰু এয়া মই দি দিলোঁ ভিনেগাৰ অকণমান যাতে বেয়া হৈ নাযায় আৰু এইটো আছে ধনিয়া পাউডাৰ দিব লাগিব এতিয়া ইয়াত দি দিলোঁ মই ধনিয়া পাউডাৰ ইফালে কৰি আছে গৰম তেল এই গৰম তেল হৈ যোৱাৰ পিছত ইয়াত এনেকৈ ঢালি দিব লাগিব তাৰপিছত খাব পৰা হৈ যাব আমাৰ ভোট জলকীয়া আচাৰ এয়া হৈ গ'ল আমাৰ তেল গৰম আৰু এতিয়া ইয়াত ভোট জলকীয়া একদম মজা হয় তো তেল দিয়াৰ পিছত খাবই পৰা হ'ব মানে সেইকাৰণে গৰম তেল দি দিয়া হৈছে ইয়াত এই ঠগালে একদম উল্টা লাগিছে অৰ্ধেচলা এই উত্তৰ লাগিছে একদম
এইফালে আহি গ'ল মোৰ ভাত আৰু ভাতৰ লগত আজি আছে দালি আৰু এইফালে আছে খাৰ আৰু এইফালে আছে ভাজি মানে মিক্স ভাজি ভাত কেৰেলা আলু এনেকৈ ভাজিছে আৰু এইফালে আছে মেইন বস্তুটো এইটো হ'ল মানে মাছৰ কণী ভাজি মানে মাছ আনিছিল যে মাছৰ কণী হৈছে মানে কণীৰ বৰা ভজা এইটো খাই মজা লাগে আৰু এইফালে আছে নেমু টেঙা আৰু এইফালে পানী গতিকে এইখিনি খাই লওঁ আৰু এই চব খাৰতো মাছ আছে এইবিলাক বাই 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 তো মা আৰু মাহী মামাঠাইত যায় এতিয়া বাই বাই মই আগলাই থৈ যায় এইটো ৰাস্তাত পানী হয় না অলপ আগতে জেচিবি আহি গোটেই খান্দি দিছে একদম গাটা গাটা কৰিছে আগলৈকে খান্দিছে তকলৈকে খান্দিছে চাহৰ এইটো ৰাস্তাত এনে গোটেই পানী হয় না এতিয়া পানী অলপ কম হ'ব চাগে বহুত চাইড খান্দিব লাগিছিল এটা চাইড খান্দিছে এটা চাইড খান্দা নাই দুটা চাইড খান্দিলে মানে হ'ল আৰু দুইফালে নালা লাগে না নালা নহ'লে মাটিবোৰ আৰু আহি যাব আৰু সেই একে অৱস্থা হ'ব এতিয়া হৈ গ'ল গধূলি আৰু এতিয়া মাই বনাব একদম চানা ভাজা ঘৰতে তো চানা ভাজা খাম আমি ঘৰত মানে চানা এইফালে আছে বইল বুট আৰু এইফালে আছে জলকীয়া কাটিছে আৰু পিঁয়াজ দিব ইয়াত আৰু ইয়াৰ লগত এটা বস্তু দিয়া যাব যিটো বস্তু আমি অসমীয়া বিহুত খাওঁ সেইটো হ'ল মাহ খৰাই বিহুত বনোৱা মাহ খৰাই এতিয়াও আছে মানে এইটো বহুত দিনলৈকে থাকি যায় এতিয়াও বেয়া হোৱা নাই খাব পাৰি তো এইটো ইয়াৰ লগত মিক্স দিয়া হ'ব কাৰণ এইটো খাই ভাল লাগে অলপ মুৰমুৰা হ'ব না এইটোতো বইল বুট আছে বইল বুটৰ লগত এইটো ইয়াত একদম ধুনীয়াকৈ মিক্স হৈ যাব এইফালে কেইটামান দিলোঁ ভাজা বাদাম ইয়াৰ গুচি গ'ল মানে অলপ অলপকৈ বেছি যাব অলপ পিছত এইফালে দিম আমি এইফালে শুকান বুটো আছে মানে ভাজা বুট এইটো ভাজা বুট আৰু ইয়াৰ লগত আছে বইল বুট মজা লাগিব খাই নালাগে নালাগে আমি এতিয়া গোটেই হোম মেড কৰি খাম বাহিৰৰ বস্তু নালাগে বাৰু এইটো মানে একদম ঘৰতে বনাই খাম আজি লগত আহি গ'ল আমাৰ মিঠাতেল মানে সৰিয়হৰ তেল নিমখটো দিয়াচোন নিমখ আৰু এয়া আহি গ'ল নিমখ আৰু আমাৰ ঘৰতে হৈ গ'ল প্ৰস্তুত চানা মজা লাগিব খাই এয়া হৈ গ'ল মিক্স আৰু এতিয়া খাব লাগে ধুনীয়াকৈ চানা দানা খাই ললো আৰু যেতিয়া মই চানাখিনিত বাদাম মিহলি কৰি দিছিলোঁ তেতিয়া এজন মানুহলৈ মনত পৰিছিল এই যে কাঁচা বাদাম 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 এটা যে গান ভাইৰেল হৈছে কাঁচা বাদাম তো সেই মানুহটোলৈ মনত পৰিছিল কেনেকৈ মানে কেইটামান দিনৰ ভিতৰত এনেকুৱাকৈ ভাইৰেল হৈ গৈছে ছ'চিয়েল মিডিয়াত এনেকুৱা পাৱাৰ আছে যে সাধাৰণ মানুহ এটাও এনেকুৱা লেভেলত মানে ওপৰত উঠি যাব পাৰে আৰু আপোনালোকৰ সকলোৰে পাৱাৰ দেখুৱাই দিয়ক আৰু সাবস্ক্ৰাইবাৰ বঢ়াই দিয়ক মোক যিসকলে সাবস্ক্ৰাইব কৰা নাই আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু কিবা ক'ব লাগি থাকিলে তলত কমেন্ট কৰি জনাই দিব তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলে নকৰো তো এইখিনিতে তো আজিলৈ বাই বাই